এই মুহূর্তত লৈ আহিছো অসমবাসী ৰাইজৰ কাৰণে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 30 এপ্ৰিল। ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ। জুবিন গাৰ্গক চোৱাচিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ। জুবিন গাৰ্গৰ মৃত্যুত দোষ নাই সিদ্ধাৰ্থৰ। মেনেজাৰ হিচাপেহে আছিল সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি আদালতত। ৰাজ্যত আৰম্ভ হব লোকপিয়ল গণনা। ঘৰে ঘৰে যাব লোকপিয়ল গণনাকাৰী বিষয়া। আৰু কি কি নথিপত্ৰৰ প্ৰয়োজন হব সাজু কৰি ৰাখক আপোনাৰ নথিপত্ৰ। লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত। গতিকে এনেবোৰ খবৰ নিতে পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। হয় বন্ধু বান্ধৱীসকল, আজি আমাৰ প্ৰথমটো খবৰ খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গৰ ঘটনাৰ বিস্ফোৰণ খবৰ। জুবিনক চোৱাচিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ। জুবিনৰ মৃত্যুৰ দোষ নাই সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থই কেৱল জুবিনৰ প্ৰগ্ৰাম মেনেজ কৰিছিল। মেনেজাৰ হিচাপেহে আছিল সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি আদালতত। সিদ্ধাৰ্থৰ অধিবক্তাৰ এই যুক্তিত খণ্ডন কৰে চৰকাৰী অধিবক্তাই। 2 মেত হব সিদ্ধাৰ্থৰ জামিন আবেদনৰ ৰায়দান। শুনানিৰ সম্পন্ন কৰি আজি ৰায় সুৰক্ষিত ৰাখিলে আদালতে। ইউটিউব যি ঘটিল সেই ঘটনাত সিদ্ধাৰ্থক নিৰ্দোষী প্ৰমাণৰ চেষ্টা। সকলে দেখা পাইছে ভিডিঅ'টোত জুবিনক পানীত নামিবলৈ বাধা দিয়া নাছিল সিদ্ধাৰ্থই। লাইফ জেকেট পৰিধান নকৰাকৈ যাবলৈ দিয়া হৈছিল পানীলৈ। জুবিন ঘটনাৰ বিস্ফোৰক খবৰ। জুবিনক চোৱাচিতাৰ দায়িত্বৰ বাবে নাছিল সিদ্ধাৰ্থ। জুবিনৰ মৃত্যুৰ দোষ নাই সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি আদালতত। জুবিন ঘটনাৰ বিস্ফোৰক খবৰ এয়া। জুবিনৰ মৃত্যুৰ দোষ নাই সিদ্ধাৰ্থৰ। সিদ্ধাৰ্থই কেৱল জুবিনৰ প্ৰগ্ৰাম মেনেজ কৰিছিল। মেনেজাৰ হিচাপেহে আছিল সিদ্ধাৰ্থ। সিদ্ধাৰ্থৰ অধিবক্তাৰ অদ্ভুত যুক্তি আদালতত। তার পিছত জনাইছো আমার দ্বিতীয়টো খবর, খুবই গুরুত্বপূর্ণ খবর। লগতে অসমবাসী রাইজৰ কাৰণে এটা ডাঙৰ খবৰ। ৰাজ্য জুৰি চলিব লোকপিয়ল গণনা। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 সেপ্টেম্বৰ পৰ্যন্ত ৰাজ্য জুৰি চলিব লোকপিয়ল। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। আনুষ্ঠানিকভাৱে জনালে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। ৰাজ্য জুৰি চলিব লোকপিয়ল গণনা। সমগ্ৰ ৰাজ্যত 2 আগষ্টৰ পৰা আৰম্ভ হব লোকপিয়ল। 17 আগষ্টৰ পৰা ঘৰে ঘৰে যাব গণনাকাৰী বিষয়া। 15 সেপ্টেম্বৰ পৰ্যন্ত চলিব লোকপিয়ল। লোকপিয়লৰ বাবে ৰাজ্যত নিয়োগ কৰা হৈছে 85,000 গণনাকাৰী বিষয়া। আনুষ্ঠানিকভাৱে জনালে লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে। তো বন্ধুসকল, এইখিনি দিব লগা আছিল আজিৰ ইনফৰমেশ্যন। ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'।